ধৰ আপুকাই তাকে নাকি অসমীয়া ল'ৰাক হাত তুলিব খিলঞ্জীয়া ল'ৰাক তহঁতৰ ইমান নাম হৈ গ'ল তহঁতৰ আৰু আইতাক এনেকে এইবোৰ মানুহ উচ্ছেদ কৰি পাতক গাঁৱৰ পৰা এইবোৰ এজন দুজন মানুহৰ কাৰণে গোটেই গাঁওখন বদনাম হৈ আছে উচ্ছেদ কৰি পঠাওক এইবোৰ মানুহক গাঁৱৰ পৰা উঠাই পঠাওক কোনোবা ক'ব নোৱাৰিব যে বাঘ বলে আজিলৈকে অসমীয়া গাঁৱত এটা ল'ৰা হাত দিছে বা আমাৰ গাঁৱত কোনোবা এটা হাত দিছে ক'ব পাৰিব ইয়াত কওকচোন এনেকুৱা মানুহ নালাগিব স্থান নিদিব গাঁৱত খেদি পঠাওক সিহঁতক আপোনাক অসমীয়াৰ পৰা কৈ আছো তোৰ মানুহটো ভুল হৈছে তোৰ মাত খোজ ভৰি ধৰি প্ৰথমৰ পৰা গাড়ী চাবি ৰাখিব কিয় তেখেতে গাড়ী চাবি বাইকৰ চাবি কিয় ৰাখিব তোমাক মাৰিছে কিহৰ কাৰণে সেইটো হেব লাগে কিহৰ কাৰণে পাৰ্চেল আছিলে 6টা আপোনাৰ ফটোখন 6টা আছে এনেই 20 3টাই লিখা আছে মানে ডেলিভাৰ্ড কৰিলোঁ ডেলিভাৰ্ড কৰাৰ পিছত মানুহজন মানে 6টা আহিব লাগে বুলি ক'লে মই বোলো 6টা লৈ 3টা আহিছে মই বোলো যদি ৰিটাৰ্ণ মাৰি যদি ৰিটাৰ্ণ মাৰি দিয়ক বুলি ক'লোঁ ৰিটাৰ্ণ মাৰি দিয়ক বুলি ক'লে মাৰি দিয়ক বুলি কোৱাৰ পিছত মই বোলো একাউণ্ট নম্বৰটো তাতে সোমাই যাব পইচাটো তাৰপিছতে একাউণ্ট নম্বৰ সিহঁতৰ নাই বুলি ক'লে নাই বোলে মানুহজনক মাতি আনিলে মানুহজনক মাতি অনাৰ পিছত মানুহজনে কৈছে বোলে মই বোলো একাউণ্ট নম্বৰটো দিয়ক মই ইয়াত দি দিওঁ পইচাটো পিছত ডেলিভাৰ মানে আপোনাৰ ৰিটাৰ্ণ নিয়াৰ পিছত পইচাটো সোমাই যাব বুলি কোৱা মানুহজনে ক'লে এতিয়া তেতিয়া এনেকৈ নহ'ব অ' টি পি বহুত আহে তেনেকৈ দিব নে পইচাটো এতিয়াই দিয়ে এনেকৈ বুলি ক'লে মই বোলো মইতো দিব নোৱাৰিম ডেলিভাৰ কৰাৰ পিছত পইচাটো দিব নোৱাৰিম ৰিটাৰ্ণ বোলো পিছতহে পাব এনেকৈ বুলি ক'লোঁ তাৰপিছত মানুহজনে মোৰ বাইকখনৰ ফটো উঠাইছে উঠাই পেলাই বাইকৰ চাবিটো ল'লে লৈ পেলাই দৌৰাই দৌৰাই মাৰিছে কোনে মানুহজনে মাৰিছে মানুহজনে এতিয়া কি হৈছে নামটো নাজানো মানুহজন মোৰ নামটো ৰাজীৱ বৰা কি হৈছিলে ঘটনাটো আমি ইতিমধ্যে খবৰ পাইছিলোঁ যে ডেলিভাৰী দিব অহা এজন ল'ৰাই ডেলিভাৰী দিব আহিছিলে তেওঁলোকে অৰ্ডাৰ দিছিলে 3টা বস্তু থকা এটা কম্বো অৰ্ডাৰ যিহেতু তেওঁলোকে ফটোত দেখিছিলে 6টা কিন্তু তাত আছিলে সেট অফ 3 লিখা তো সেই 3টা অৰ্ডাৰ যিটো অৰ্ডাৰ আছিলে 3টা অৰ্ডাৰ দিব আহিছিলে যিটো কোম্পানীৰ পৰা পঠাইছে তেওঁলোকক 3টা নহয় 6টা লাগে 6টা ল'ৰাজনে ডেলিভাৰী দিয়া ল'ৰাজনে ক'ৰ পৰা দিব সেই দিব নোৱাৰাৰ বাবে ল'ৰাজনক প্ৰহাৰ কৰিছে অভিযোগ কৰিছে গাঁৱৰ ৰাইজে প্ৰত্যক্ষদৰ্শীয়ে কৈছিলে দৌৰাই দৌৰাই প্ৰহাৰ নিশ্চয় সেইটো কৰিছে আৰু সেইটো ইয়াৰ আগত এনেধৰণৰ চামগুৰি দোহা নাছিল কিন্তু এইবাৰ প্ৰথমবাৰ হৈছে আৰু আমি বীৰলাচি থানা অসমে এনেকুৱা কাৰ্য কেতিয়াও প্ৰশ্ৰয় নিদিওঁ আৰু কোনো কাৰণত সহ্য নকৰোঁ এজন খিলঞ্জীয়াৰ ওপৰত কোনোবা বংগমূলীয় লোকে এনেকৈ প্ৰহাৰ কৰিব সেইটো কোনো দিনে চাই থকা নহ'ব স্পষ্ট কথা ইয়াৰ আঁঠু কঢ়োৱা হৈছে নেকি নিশ্চয় আঁঠু কঢ়োৱা হৈছে আঁঠু কঢ়াবই লাগিব এতিয়া প্ৰশাসন আহিছে লৈ গৈছে প্ৰশাসনে প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ কৰিব ভাল ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমাৰ আশা থাকিল কোন জেগাত হৈছে ঘটনাটো এইটো বাগবৰালি গটঙা বুলি কয় কি হৈছিলে ঘটনাটো অকণ মই দেৰিকৈ গম পাওঁ আচলতে তাৰমানে কি ইয়াতে কোনোবা ডেলিভাৰী বয় এজনে কোনোবাই অৰ্ডাৰ দিছিলে কিবা কাপোৰ অৰ্ডাৰ দিবলৈ আহোঁতে ইয়াত বোলে ডেলিভাৰী বয়জনক কোনোবা এজনে অলপ মাৰপিট কৰিছে বুলি শুনা পাই লগে লগে আহিলোঁ তদন্ত কৰিলোঁ গম পালোঁ যে আচলতে অৰ্ডাৰটো ঠিকেই দিছিলে অৰ্ডাৰটো মানে কি ফটোটো আছে 6টাৰ পিকচাৰ আছে কিবা কাপোৰ এটা দিছিল বোধহয় 6টা ফটো আছে ভাবিছে 6টাই আহিব তাত লিখা আছে 3টাহে হয় বুজি নাপালে আচলতে যিজন কাষ্টমাৰ অৰ্ডাৰ দিছিল তেওঁ বুজি নাপাই পেলাই 6টা দিছিলোঁ কিয় 3টা আহিল বুলি সেই বুলিয়ে বোলে তেওঁক অলপ দৌৰাই দৌৰাই প্ৰহাৰ কৰিছে বুলি শুনা পাইছোঁ অন্যতা যদি বিষয়ে সুধোঁ এই ব্যক্তিজন য'ত আছে সেই মাটি চৰকাৰী মাটি ম্যাদী পতা যিহেতু আপুনি ইয়াৰে গাঁও প্ৰধান এইটো আচলতে মই যদিও গাঁও প্ৰধান হয় তেওঁলোকৰ লাভটো আচলতে বেলেগ তেওঁ য'ত আছে তেওঁ সেইটো গটঙা বুলি কয় মোৰ লেটত নপৰে সেইটো গটঙা গাঁও প্ৰধানে সেইটো বেছিকৈ জানিব সেইটো মই এইটো জানামতে এইখিনি তজুব হয় চৰকাৰী মাটি নহয় তেওঁলোকৰ ম্যাদীয়ে কিন্তু যদি তেওঁলোক য'ত যিজনে ঘটনাটো কৰিছে তেওঁ কি মাটি আছে সেইটো মোৰ লাটত নপৰে গটঙাত পৰে গতিকে তেওঁহে সবিশেষটো জানিব মোৰ হাতত ইমান তথ্য নাই